সুপ্ৰভাত বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম দৈনিক ৰাশিফলসমূহ। আজি ইংৰাজীৰ 30 জুন 2025, অসমীয়াৰ 15 আহাৰ সোমবাৰ। আজি আপোনালোকৰ যিসকলৰ জন্মদিন, বিবাহ বাৰ্ষিক আৰু অন্য কোনো স্মৃতিশীল দিন, তেওঁলোকলৈ শুভকামনা যাচিলোঁ। বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন বুটামটো দবাই দিব আৰু মোৰ ভিডিঅ'বোৰ কেনে পাইছে লাইক আৰু কমেণ্টৰ যোগেদি জনাব। আপোনালোকৰ এটা ছাবস্ক্ৰাইবাৰে মোক সাহস দিয়ে এনেকৈ ভিডিঅ'বোৰ বনাই থাকিবলৈ। গতিকে অনুগ্ৰহ কৰি আপোনালোকে মোৰ ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া শুক্লপক্ষ তিথি পঞ্চমী তিথি পুৱা 9:24 তাৰপিছত ষষ্ঠী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ মাঘা নক্ষত্ৰ পুৱা 7:21 তাৰপিছত পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। চন্দ্ৰ সিংহ ৰাশিত আছে। আজি যাত্ৰাৰ দিশ শুভ দিশ হ'ব। আজি দক্ষিণ, যাত্ৰাৰ অশুভ দিশ হ'ব পূব আৰু দক্ষিণ পূব। আৰু যদি এই দুটা দিশে যাবলগীয়া অত্যন্ত প্ৰয়োজনীয় হয় তেন্তে আপোনালোকে গাখীৰ খাই যাত্ৰা আৰম্ভ কৰিব, যেতিয়া আপোনাৰ দিশাচুল দুখ পৰিহাৰ হ'ব। শুভ ৰাহুকাল সময় হৈছে আপোনাৰ পুৱা 7:30 পৰা পুৱা 9 বজালৈকে। আৰু শুভ সময় আজি দিনটোত দুবাৰ হ'ব, এটা পুৱা আৰু দুপৰীয়া। পুৱা আৰম্ভ হ'ব 5:53 পৰা 7:23 আৰু দুপৰীয়া আৰম্ভ হ'ব 2:53 পৰা 5:53 আৰু আজি শুভ ফল লাভ কৰিব পৰা ৰাশিসমূহ হ'ল মিথুন ৰাশি, সিংহ ৰাশি, তুলা ৰাশি, বৃশ্চিক ৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশি। আৰু আজিৰ দিনটোত সাৱধান হ'বলগীয়া ৰাশিসমূহ হ'ল বৃষ ৰাশি, কন্যা ৰাশি, মকৰ ৰাশি। আজিৰ মহান সমাধান হ'ল নন্দী ভগৱান শিৱৰ অতি প্ৰিয়, আমি সকলোৱে জানো। এনে অৱস্থাত নন্দীক যদি আমি শুদ্ধ অন্তৰে সেৱা জনাওঁ তেন্তে অত্যন্ত ভাল কথা, আৰু ইয়াৰ ফলত আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি পাব। ইয়াৰ পিছতে আমি দৈনিক ৰাশিফললৈ আগবাঢ়োঁ। আজি দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি হৈছে মেঘ ৰাশি। প্ৰিয় মেঘ, সিংহ ৰাশিত চন্দ্ৰৰ উপস্থিতিয়ে হয়তো আপোনাৰ ঘৰুৱা আৰু পেছাদাৰী স্থানত কিবা এটা ইতিবাচক সৃষ্টি কৰিব পাৰে। গ্ৰহৰ স্থানে আজি আপোনাৰ বাবে শুভকামনা কঢ়িয়াই আনিব। আপোনাৰ সন্মুখত অহা সকলো সমস্যাৰ সমাধানৰ সময় আজিয়েই, সেয়ে শান্ত হৈ থাকক। দিনটো আপোনাৰ ক্ৰোধে আপোনাক আগুৰি ধৰিব নিদিব, তেতিয়া আপুনি দিনটোৰ বাকী সময়খিনি উপভোগ কৰিবলৈ সক্ষম হ'ব। বিদ্যাৰ্থীসকলৰ বাবে আজি এটা ভাল দিন। বাদামী ৰংটোৱে দিনটোৰ আপোনাৰ বাবে আটাইতকৈ শুভ ৰং, আৰু পুৱা 9:45 পৰা 11 বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময়। গতিকে অনুকূল ফলাফল লাভ কৰিবলৈ এই সময়খিনি ব্যৱহাৰ কৰক আৰু কামৰ পৰিকল্পনা কৰিব পাৰিব এই সময়ৰ মাজত। শুভ সংখ্যা হৈছে আজিৰ দিনটো আপোনাৰ 2। তাৰপিছত বৃষ ৰাশি। প্ৰিয় বৃষ ৰাশি, যিহেতু চন্দ্ৰ আজি সিংহ ৰাশিত আছে, সেয়ে আপুনি কিছুমান অভাৱনীয় প্ৰশংসাৰ গৰাকী হ'ব, যাৰ ফলত আপুনি পূৰ্ণতা আৰু সন্তুষ্ট অনুভৱ কৰিব। হয়তো আপুনি কোনো নিস্বাৰ্থ কাম কৰিলে যিটো লক্ষ্যহীন হৈ গ'ল, বা হয়তো আপুনি নিজৰ উদ্দেশ্যত উপনীত হ'বলৈ বিশেষভাৱে কঠোৰ পৰিশ্ৰম কৰিলে যিকোনো ক্ষেত্ৰতে প্ৰশংসা লাভ কৰা আৰু আপোনাৰ সুন্দৰ বা বিবেকবান কামক স্বীকৃতি আৰু শলাগ লোৱাটোৱে আপোনাৰ অত্যন্ত সুখী কৰি তুলিব। আজি ব্যৱসায় বাণিজ্যত ভাল ফল পোৱা দেখা যাব। আজি আপোনাৰ বাবে ভাগ্যৰ ৰং হৈছে বা শুভ ৰং হৈছে হালধীয়া। দিনটোৰ শুভ সময় হৈছে নিশা 9:30 পৰা 11:30 আৰু শুভ সংখ্যা হৈছে আপোনাৰ 2। তাৰপিছত আজি ৰাশি মিথুন ৰাশি। প্ৰিয় মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো আপুনি আনন্দিত হ'ব, কাৰণ এইটোৱে আপোনাক বাধা নিদিয়ে। সিংহ ৰাশিৰ চন্দ্ৰৰ বাবে এনে হয়। এই ইতিবাচক মনোভাৱে আজি আপুনি কৰা প্ৰতিটো কামৰ ওপৰত প্ৰতিফলিত হ'ব। বস্তুৰ ওপৰত থকাৰ এই অনুভৱৰ সৰ্বোত্তম ব্যৱহাৰ কৰক আৰু যিকোনো নেতিবাচক শক্তিৰ পৰা পৰিত্ৰাণ পাওক। যিকোনো বাকী থকা কামৰ সামৰি ল'বলৈ ই এক নিখুঁত দিন। ব্যৱসায় বাণিজ্য আৰম্ভ কৰাৰ আজি এটা ভাল দিন। নীলা ৰঙৰ পিন্ধাটো আপোনাৰ ভাগ্যৰ কথা প্ৰমাণিত হ'ব। আৰু শুভ সময় হ'ব পুৱা 10 বজাৰ পৰা দুপৰীয়া 12:30 মাজৰ সময়খিনি। এইখিনি যিকোনো গুৰুত্বপূৰ্ণ কামৰ বাবে সময় নিৰ্ধাৰণ কৰিলে আদৰ্শ হ'ব বা আপোনাৰ শুভ হ'ব। আৰু শুভ সংখ্যা হৈছে আপোনাৰ 4। কৰ্কট। প্ৰিয় কৰ্কট ৰাশি, সিংহ ৰাশিৰ চন্দ্ৰই আপোনাক নতুন দক্ষতা আহৰণ আৰু অজ্ঞাত বিষয়ৰ জ্ঞান আহৰণৰ বাবে প্ৰেৰণা যোগোৱাৰ সম্ভাৱনা আছে। আপোনাৰ মাজৰ কিছুমান হয়তো নিজৰ ওপৰত আত্মবিশ্বাসী অনুভৱ কৰিব আৰু মহান মনোবলত থাকিব পাৰে। আজি আপোনাৰ মন অতি
সক্ৰিয় হ'ব, যাৰ সুবিধা লৈ আপুনি আপোনাৰ জ্ঞানৰ দিগন্ত বহল কৰিব পাৰিব। আপোনাৰ বৌদ্ধিক দক্ষতা চোকা কৰাটো আপোনাৰ জীৱনৰ সৰ্বোত্তম পৰ্যায়, কাৰণ ই ভৱিষ্যতে বহুত সহায় কৰিব। শিক্ষাৰ ক্ষেত্ৰত আজি এটা ভাল দিন। সন্ধিয়া 4:30 পৰা 5:30 মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময়। আৰু আৰ্থিক ভাগ্যৰ বাবে হালধীয়া ৰঙৰ কাপোৰ পিন্ধক। শুভ সংখ্যা হৈছে 9। সিংহ। প্ৰিয় সিংহ ৰাশি, সিংহৰ ক্ষেত্ৰত চন্দ্ৰৰ উপস্থিতিৰ বাবে আপোনাৰ মাজৰ কিছুমানে অধিক ধৈৰ্যশীল আৰু আশাবাদী হৈ পৰিছে। আপোনাৰ লক্ষ্য আৰু কৌশলৰ হিচাপ লোৱাটোৱেই এই সপ্তাহত আপোনাৰ সময়খিনি ব্যাপকভাৱে ব্যৱহাৰ কৰিব পাৰিব। কিন্তু ব্যক্তিগত বা পেছাদাৰী কাৰণত আপুনি অতি সাৱধানে আগবাঢ়িব লাগিব। আগলৈ চিন্তা কৰি ভৱিষ্যতৰ পৰিকল্পনা কৰিবলৈ এইটো এটা ভাল মুহূৰ্ত। সম্পৰ্কৰ সন্দৰ্ভত আপোনজনৰ সৈতে যিকোনো ভুল বুজাবুজি সোনকালে সমাধান কৰাটো গুৰুত্বপূৰ্ণ। ব্যৱসায়িক ভেটি সুদৃঢ় কৰাৰ বাবে আজি এটা ভাল দিন। দুপৰীয়া 2 বজাৰ পিছত কোনো অত্যাৱশ্যকীয় কাম নকৰাটোৱেই উত্তম হ'ব। লগতে আজি বগা কাপোৰ আপুনি পৰিহাৰ কৰক। আপুনি বগা কাপোৰ আজি নিপিন্ধিব। আজি আপোনাৰ বগা ৰং আপোনাৰ বাবে অশুভ। শুভ সংখ্যা হৈছে আজি আপোনাৰ 5। কন্যা ৰাশি। প্ৰিয় কন্যা ৰাশি, সিংহ ৰাশিৰ চন্দ্ৰই হয়তো আজি আপোনাৰ পথত কিছু বাধা কঢ়িয়াই আনিব। সেইবোৰ চম্ভালিবলৈ নিজকে প্ৰস্তুত কৰক। আপুনি হয়তো কিছুমান প্ৰতিকূল খবৰ পাব যিয়ে কিছু অশান্তিৰ সৃষ্টি কৰিব পাৰে। নিজৰ বাবে সময় উলিয়াওক আৰু সম্ভৱ হ'লে ধ্যান কৰক, কাৰণ ই মনোবল বৃদ্ধিত সহায় কৰিব আৰু কঠিন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ শক্তি আৰু আত্মবিশ্বাস দিব। শুভ ভাগ্যৰ বাবে আজি ৰঙা ৰঙৰ কিবা আপুনি বস্ত্ৰ পৰিধান কৰিব পাৰে। সন্ধিয়া 5 বজাৰ পৰা 6 বজাৰ ভিতৰখিনি আপোনাৰ বাবে শুভ সময় আৰু ই আপোনাক বিপদত পেলাব পাৰে। সন্ধিয়া 5 বজাৰ 6 বজাৰ ভিতৰত কোনো গুৰুত্বপূৰ্ণ কাম কৰাটো এৰক। আপোনাৰ 5 বজাৰ পৰা 6 বজাৰ আজি মাজৰ সময়খিনি আপোনাৰ বাবে অশুভ হয়। গতিকে সেই সময়ত আপোনালোকে কাম নকৰিব, সি আপোনাক বিপদত পেলাবহে পাৰে। শুভ সংখ্যা হৈছে আপোনাৰ 7। কন্যা কি হ'ল, এতিয়া আমি তুলা ৰাশিলৈ গৈছোঁ। প্ৰিয় তুলা ৰাশি, সিংহ ৰাশিৰ চন্দ্ৰৰ প্ৰভাৱে আপোনাক লাহে লাহে মন দুৰ্বল কৰি নিয়াৰ সম্ভাৱনা আছে। পৰিয়াল আৰু নিজৰ বাবে কিছু সময় ছুটি ল'বলৈ পৰামৰ্শ দিয়ে। আপোনাৰ সকলো মনোযোগ নিজৰ ফালে স্থানান্তৰিত কৰক আৰু এই সময়খিনি আপোনাৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰক। এই সময়খিনি সৰ্বোত্তম ব্যৱহাৰ কৰক। এনে ব্যক্তিৰ সৈতে কটাওক যিয়ে আপোনাৰ সুখী কৰে আৰু আপোনাক ইতিবাচক প্ৰভাৱ পেলায়। আপোনাক সুখী কৰা সকলো কামত লিপ্ত হওক। আৰু আপোনাৰ বাবে ভাগ্যৰ ৰং হৈছে বাদামী ৰং। আৰু সন্ধিয়া 4:30 পৰা সন্ধিয়া 6 বজাৰ ভিতৰৰ মাজৰ সময়খিনি আপোনাৰ বাবে সৰ্বোত্তম বা আপোনাৰ বাবে শুভ সময়। আৰু শুভ সংখ্যা হৈছে আপোনাৰ 8। বৃশ্চিক ৰাশি। প্ৰিয় বৃশ্চিক ৰাশি, সিংহ ৰাশিত চন্দ্ৰ থকাৰ বাবে আপুনি হয়তো আজি আত্মবিশ্বাসী আৰু মানসিকভাৱে চঞ্চল অনুভৱ কৰিছে। অনুগ্ৰহকাৰী গ্ৰহৰ পৰিবহণৰ ফলত যেতিয়ালৈকে আপুনি আপোনাৰ মনোযোগ ৰাখিব আৰু আপোনাৰ দৃষ্টিভংগীত অটল থাকিব, তেতিয়ালৈকে আপুনি সমস্যাক সুযোগলৈ ৰূপান্তৰিত কৰিব পাৰিব। আপোনাৰ সহনশীলতা অধ্যৱসায় আৰু কেতিয়াও হাৰ নামানিব মনোভাৱে আপোনাক জীৱনত বহু দূৰলৈ লৈ যাব। ব্যৱসায় বাণিজ্যত আজি এটা জটিল দিন হ'ব। দিনটোৰ বাবে আপোনাৰ ভাগ্যৰ সময় হৈছে সন্ধিয়া 4 বজাৰ পৰা 5 বজাৰ ভিতৰত। দিনটোৰ বাবে গোলাপী ৰং হৈছে আপোনাৰ শুভ ৰং আৰু শুভ সংখ্যা হৈছে আপোনাৰ 3। তাৰপিছতে ধনুৰাশি। প্ৰিয় ধনুৰাশি, সিংহ ৰাশিত চন্দ্ৰৰ অৱস্থানে আপুনি হতাশাৰ সন্মুখীন হ'ব পাৰে। সম্ভৱ যে আপুনি নিজৰ বাবে নিৰ্ধাৰণ কৰা পৰিকল্পনা আৰু লক্ষ্যসমূহ লাভ কৰাটো কঠিন হ'ব পাৰে, যাৰ ফলত আপোনাৰ উৎপাদনশীলতা প্ৰভাৱ পৰিব আৰু আপুনি দুখী হৈ পৰিব। এইবোৰ বিষয়ক লৈ চিন্তিত হ'ব, কাৰণ এইবোৰ সমসাময়িক। চিন্তিত নহ'ব, কাৰণ এইবোৰ সমসাময়িক। ব্যৱসায় বাণিজ্য অলপ মধ্যমীয়া ফল পোৱা দেখা যাব। সোণালী হালধীয়া যিকোনো বস্ত্ৰ পৰিধান কৰিলে আপোনাৰ আত্মবিশ্বাসী মনোভাৱ বাঢ়িব আৰু আজি আপোনাক বাবে এইটো শুভ ৰং হিচাপে গণ্য কৰা হয়। দিনটোৰ শুভ সময় হৈছে সন্ধিয়া 6:30 পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ সংখ্যা হৈছে আপোনাৰ 9। মকৰ ৰাশি। যিহেতু চন্দ্ৰ এতিয়াও সিংহ ৰাশিত আছে, প্ৰিয় মকৰ ৰাশি, আপুনি আপোনাৰ মনত থকা বহু প্ৰত্যাশিত লক্ষ্যত উপনীত হোৱাত মনোনিৱেশ কৰিব। আজি হয়তো আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট। আপুনিও কিছুমান ব্যক্তিগত বিবাদ সমাধানৰ বাবে আপোনাৰ সকলো ব্যক্তিগত দক্ষতা ব্যৱহাৰ কৰাৰ দেখা পাব পাৰে। আপুনি ঠিকেই থাকিব লাগে যদি আপুনি নিৰপেক্ষ মনোভাৱে ৰাখে। সোণালী ৰঙৰ যিকোনো বস্ত্ৰ পৰিধান কৰিলে আপোনাৰ শুভকামনা আহিব। মকৰ ৰাশিৰ দৈনিক ৰাশিফলৰ মতে যিহেতু আপোনাক ইতিবাচক শক্তি ব্যৱহাৰ কৰাত সহায় কৰিব আজি আপোনাৰ সোণালী ৰঙৰ বস্ত্ৰই। দিনটোৰ আপোনাৰ আটাইতকৈ ভাগ্যৰ সময়খিনি হৈছে 10 বজাৰ পৰা পুৱা 10 বজাৰ পৰা 11:30 মাজৰ সময়খিনি। আৰু শুভ সংখ্যা হৈছে 3। কুম্ভ ৰাশি। প্ৰিয় কুম্ভ ৰাশি, যিহেতু আজি চন্দ্ৰ সিংহ ৰাশিত আছে, গতিকে হয়তো আপুনি
অতি সন্তুষ্ট আৰু শান্তি অনুভৱ কৰিব। ফলত আপোনাৰ কোনো ঘনিষ্ঠ বন্ধু বা আত্মীয়ৰ পৰা অভাৱনীয়ভাৱে উৎকৃষ্ট খবৰ লাভ কৰিব পাৰে। ফলত আপুনি সাধাৰণতে ইতিবাচক মেজাজত থাকিব পাৰে আৰু আপোনাৰ আৱেগ তুলনামূলকভাৱে সুস্থিৰ হ'ব পাৰে। আপোনজনৰ সৈতে সময় কটাই আৰু আৱেগিকভাৱে লাভজনক দিনটোৰ সদ্ব্যৱহাৰ কৰক। আপোনাৰ লগত থকাৰ সময়ত আপোনাক সজীৱ কৰি তুলিবলৈ দিয়ক। গভীৰ ৰঙা ৰঙে পিন্ধিলে আপোনাৰ আজি শুভকামনা কঢ়িয়াই আনিব। দিনটো আটাইতকৈ সুবিধাজনক বা শুভ সময় হৈছে সন্ধিয়া 4:30 পৰা বিয়লি 5:30 মাজৰ সময়খিনি। শুভ সংখ্যা হৈছে আপোনাৰ 6। মীন ৰাশি। প্ৰিয় মীন ৰাশি, সিংহ ৰাশিত চন্দ্ৰৰ সৈতে আপোনাৰ পৰিয়ালে ঘৰুৱা আনন্দ উপভোগ কৰিব আৰু আজি আপোনাৰ মেজাজ ভাল হ'ব। বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে ভাল সময় কটাবলৈ ব্যস্ত থাকিব। যোৱা কেইদিনমান ধৰি আপোনাক আমনি কৰি থকা যিকোনো সমস্যা সমাধান হ'ব। আপোনাৰ পৰিয়ালে যথেষ্ট সহায় কৰিব আৰু আপুনি কেৱল কিছু মৰম বিয়পাই দিলে আজি আপোনাৰ দিনটো ভাল হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ পৰিয়ালৰ ব্যক্তিগত জীৱনত সকলো কথাই নিখুঁত যেন লাগে। ব্যৱসায় বাণিজ্যৰ বাবে আজি এটা ভাল দিন। বেঙুনীয়া ৰং আজি আপোনাৰ বাবে শুভ ৰং হ'ব। দুপৰীয়া 2:30 পৰা 4 বজালৈ আপোনাৰ বাবে শুভ সময় আৰু শুভ সংখ্যা হৈছে আজিৰ দিনটোৰ আপোনাৰ বাবে 3। আজিৰ দিনটোৰ দৈনিক ৰাশিফল আছিল ইমানেই বন্ধুসকল, আপোনালোকৰ আশা কৰিছোঁ দিনটো আপোনালোকৰ শুভ হওক। তাৰেই ভগৱানৰ ওচৰত কামনা কৰি আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।